দি ল'লোঁ 1 ইঞ্চি মাৰ্জিন ডাউনত। এইটো ব্লাউজৰ লেন্থ হ'ল 14 এনেকৈ জুখি ল'লোঁ। তাৰপিছত আপুনি মাৰ্জিনটো চিধা কৰিব কাৰণে আকৌ 14টো দি কিনে স্কেলটো যে চিধা হওক চল্ডাৰ পাৰ্টটো সেইটো কাৰণে আমি দাগি দিছোঁ। একদম ইজি তৰিকাত আপোনালোকৰ ব্লাউজ কাটিং শিকাই আছোঁ। এটা মাৰ্জিন দিলোঁ আৰু 1/2 ইঞ্চি মাৰ্জিন দিলোঁ। এতিয়া এক চাপ মানে 2.5 ইঞ্চি দিলোঁ চল্ডাৰ পাৰ্ট বেক ডিপ আপুনি 8.5 দি দিলোঁ। এইটো ৰেডিমেড ব্লাউজ গলা বনোৱা সেইটো হিচাপত আমি কাটিং কৰিম। বক্স দি দিলোঁ। দি কিনে ইয়াত আপোনাৰ এটা চেষ্টটো দাগি 4.5 ইঞ্চি হ'ব ওপৰৰ পৰা। এতিয়া আপুনি আৰ্মহোল দাগি দিয়া হৈ গ'ল। এতিয়া চেষ্টৰ যিমান হয় চেষ্ট যাৰ যিমান ব্লাউজ মেজাৰমেণ্ট হয় তাৰ পৰা আপুনি 4 ভাগ কৰি 1 ভাগ দিব লাগিব চেষ্টটো দাগি। তাৰপিছত সেইটো দাগি ইয়াতে দিম। দি কিনে আঁচডাল চিধা কৰি ল'ম। তাৰপিছত কমৰটো হ'ল 27 লিখি ল'ম। এতিয়া সেইটো দাগিলৈকে এইটো দাগিলৈকে মিলাই দিম। মিলাই দিয়াৰ পিছত আপুনি 1 ইঞ্চি আৰু মাৰ্জিন দি দিব। 1 ইঞ্চি মাৰ্জিন দি কিনে চিধাকৈ দাগিডাল চিধা কৰি দিব। এতিয়া আপুনি ইয়াৰ পৰা আপুনি 3.5 ইঞ্চি দি দিব পাৰে। নৰ্মেল ব্লাউজ 3.5 ইঞ্চিয়ে হয়। 3.5 ইঞ্চি দি কিনে ধুনীয়াকৈ ইয়াত আৰ্মহোল শ্বেপটো দিব লাগিব। ধুনীয়াকৈ ইয়াৰ পৰা দাগি দিয়া সেইটো দাগিৰ লগত মিলাই দিম য'ত চেষ্টটো দাগি আছিলে। এতিয়া আৰ্মহোলটো জুখি ল'ব পাৰে। এনেকৈ জুখি লওক। চাওক 15 আহিব। 15 আহিলে এতিয়া ধুনীয়াকৈ কাটিং কৰি লওঁ। ফটাফট মই কাটিং কৰি লৈছোঁ। কাটিং হৈ গ'ল। এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো কাটিং কৰিম। এইটো চাইড অপেন ব্লাউজ হয়। বেক ফ্ৰণ্ট দুটাই বন্ধ থাকিব, চাইড অপেন থাকিব। এতিয়া চাওক বেক পাৰ্টটো ধুনীয়াকৈ বহাৰ পিছত আপোনাৰ ফ্ৰণ্টৰ পৰা 1.5 ইঞ্চি মাৰ্জিন এৰিব লাগিব। 1.5 ইঞ্চি মাৰ্জিন কেনে দাগি দি ল'লোঁ আৰু চাইডত লাগিব 1 ইঞ্চি। এতিয়া ইয়াৰ পৰা ইয়াৰ দাগিলৈকে ধুনীয়াকৈ আঁচডাল চিধা কৰি ল'ম। আকৌ চাইডৰ আঁচডাল চিধা কৰি ল'ম। এতিয়া আপুনি বেক পাৰ্টটো যেনেকৈ ৰখা আছে সেনেকৈ মই ফ্ৰণ্ট পাৰ্টটো সেইটো চেপতে ধুনীয়াকৈ একদম একুৰেট কাটিং কৰি দিম। আপোনালোকে চাই লওক ইজি তৰিকাত ব্লাউজ কাটিং। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন ভিডিঅ' চাই থাকিব পাৰিব। ইয়াত চাই শিকিব পাৰিব। ধুনীয়াকৈ কাটিং কৰি লৈছোঁ। চাওক ইফালে দাগিটো ধুনীয়াকৈ কাটিং কৰি ল'ম য'ত মাৰ্জিন দিয়া আছে। ধুনীয়াকৈ কাটিং হৈ গ'ল। এতিয়া আপোনাৰ বেক পাৰ্টটো উঠাই ল'ম। ধুনীয়াকৈ বেক পাৰ্টটো উঠাই লোৱাৰ পিছত আপোনাৰ চল্ডাৰ পাৰ্টত 1/2 ইঞ্চি কাটিং কৰি দিম। মাৰ্জিন এইটো 1/2 ইঞ্চি কাটিং কৰি দিলোঁ। এতিয়া আপুনি তাৰপৰা ডিঙিটো ধৰিম। ডিঙিটো এইটো আমাৰ ৰেডিমেড ব্লাউজ বনোৱা আছে। ডিঙিটো সেইটো হিচাপত আমি এনে শ্বৰ্টে কাটিছোঁ। শ্বৰ্ট কটাৰ কাৰণে সেইটোৱে এতিয়া আমি পাল্টি কৰি দিম ডিঙিটো। এনেকৈ ধুনীয়াকৈ বক্স এটা বনাই ল'ম। বনোৱাৰ পিছত আপুনি তাৰপৰা 1/2 ইঞ্চি এৰি দিব চল্ডাৰ পৰা। ইয়াত ডট পইণ্ট য'ত আপোনাৰ কপটো লাগিব তাৰপৰা আপুনি যিমান হয় দি দিব। চিধাকৈ দাগি দি দিলে এটা, ইয়াত এটা দি দিলে চাইড টেকিন। এতিয়া আৰ্মহোল টেকিন ধুনীয়াকৈ দাগি ইয়ালৈকে টেকিনটো আহিব চিলাই। ইয়াত কুটকা দি দিব। এতিয়া ফ্ৰণ্ট চাইডটো আপুনি নৰ্মেলি এনে ৰাউণ্ড গ'লে কাটিং কৰি ৰেডিমেড ব্লাউজ হয়। এইটো ডিঙিটো বনোৱা আছে মানে। এতিয়া আপুনি আৰ্মহোল চাইডত 1 ইঞ্চি কাটি দিব। কাটি ধুনীয়াকৈ শ্বেপখন মিলাই দিব। এতিয়া আৰ্মহোল ফ্ৰণ্ট চাইডত গেৰহাই তালপাত মানে এইটো আমি কাটিং কৰি আছোঁ। হৈ গ'ল কাটিং। এতিয়া আপুনি ফ্ৰণ্ট চাইডটো কাটিং কৰি দিয়ক। ফ্ৰণ্ট চাইড কাটিং কুটকাটো দি লওক। এতিয়া এইটো টেকেনটো যেনেকৈ আছে সেনেকৈ আমি সিটো চাইডত উঠাই লওঁ। উঠোৱা হৈ গ'ল। কাটিং ৰেডি। এতিয়া বেক পাৰ্টলৈ ফ্ৰণ্ট পাৰ্টটো আপুনি ধৰি কেনে
ধুনীয়াকৈ মিলাই কিনে টেকিনটো এনেকৈ দি চাওক। স্লিপছখন এতিয়া দাগি দি দিলে এটা, আৰু 1/2 ইঞ্চি মাৰ্জিন। এতিয়া স্লিপছৰ ৰাউণ্ড শ্বেপটো আপুনি 11 দাগি দি দিলোঁ। এতিয়া লেন্থটো হ'লে আপোনাৰ যিমান আছিলে লেন্থটো আপোনাৰ দি দিলোঁ 10। এতিয়া 10ৰ পৰা 3 ইঞ্চি আপোনাৰ তালপটৰখন আৰ্মহোল শ্বেপ দি দিব লাগে। দাগি স্কেল দাগি মাৰিলোঁ। এতিয়া আৰ্মহোলটো এনেকৈ আপুনি দি দিব পাৰে 15 চাব য'ত আহিব তাত আপুনি ধুনীয়াকৈ মাৰ্জিন এটা দি দিব, দাগি এটা দি দিব। দাগি দি দিলে এইটো দাগিৰ লগত সিটো দাগি ধুনীয়াকৈ ষ্ট্ৰেট কৰি দিয়ক। এতিয়া মাৰ্জিনৰ কাৰণে আৰু 1 ইঞ্চি দি দিয়ক। ধুনীয়াকৈ শ্বেপখন মিলাই দিয়ক, হৈ গ'ল আপোনাৰ আৰ্মহোল শ্বেপ। এতিয়া এই মাৰ্জিনখিনি কাটি দিওঁ, এইখিনি কটাৰ পিছত আপোনাৰ এইখিনি ধুনীয়াকৈ শ্বেপটো দি কিনে কাটি দিয়ক। হৈ গ'ল কাটিং। তাৰপিছত আপুনি চিধাকৈ মাৰ্জিনটো উৰাই দিয়ক। এইখিনি কটা শেষ। এতিয়া আপুনি তালপাতটো আপোনাৰ 1/2 ইঞ্চি 2 পাত ধৰিব। এইটো দুটা হাত একেলগে কাটিং কৰিছে, 1/2 ইঞ্চি চাওক, ধুনীয়াকৈ শ্বেপটো মিলাই কিনে কাটিং কৰি দিয়ক। কাটিং শেষ। এতিয়া 1/2 ইঞ্চিমান চালে 1/2 ইঞ্চি হৈ গ'ল কাটিং। চাওক শ্বেপটো ধুনীয়াকৈ আহি গ'ল। এইটো ফিটিং একদম পাৰফেক্ট বহিব এইডাল। আৰু যোনটো পিচটো আছে, পিচটো এতিয়া আমি বেছিকৈ বহাই কিনে ফটাফট কাটিং কৰিলে এনেকৈ বহাই কিনে এনেকৈ বাতি কিনে যেতিয়া আমি ডিঙিটো বনাম পাল্টি কৰি দিম। সেইটো কিন্তু ডিঙিটো আমি একুৰেট কাটা নাই, কিন্তু পিচটো ডিঙি বনোৱা আছে। আৰু এইটো ষ্টিচিং ভিডিঅ'টো চাবলৈ হ'লে আপোনালোকে ইউটিউবত লিংক দিয়া আছে, সেইটো চাব পাৰিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু নতুন নতুন ভিডিঅ' চাবলৈ কাৰণে। থেংক ইউ ছ'